সংলাপ প্ৰতিযোগিতাত মই ৰাম পৰাজয় সীতা পাতাল গমন নাটভাগীৰ লক্ষ্মণ চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ। ইয়াত কিবা ভুল ভ্ৰান্তি হ'লে আপোনাৰ হবে ক্ষমা কৰিব। ব্ৰজাঘাত হওকেই লক্ষ্মণৰ শিৰত। হাই হাই বসুমতী, তুমি এতিয়াও কিয় দ্বিখণ্ডিত হোৱা নাই? হৃদয় তই এতিয়াও জ্বলি উঠা নাই কিয়? ৰাক্ষস ৰাৱণে যিদিনা হৰিছিল জানকী মাতৃক, এই দিনাটো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। আজি কিয় ৰাজ্য ধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাকে ৰাজ কাৰেগত তোমাৰ বাবেই দাদা, তোমাৰ বাবেই মেৰিয়াই লৈছিলো শৰীৰত বাকলি বখন। কিন্তু কিয় দিলা দাদা আজি মোক এনে নিষ্ঠুৰ আদেশ? এয়ে নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ? বনৰ মাজত দেৱী জানকীয়ে শুনিব যেতিয়া মোক, স্নেহৰ লক্ষ্মণ হিংস জন্তুৱে পৰিপূৰ্ণ বনৰ মাজত ক'ত থাকিম, কেনি যাম? তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? নাই, মই আৰু বিচলিত হলে নহব। জ্যেষ্ঠ দাদা, পিতৃতুল্য মোৰ দাদাৰ আদেশ মই পালিবই লাগিব। যাওঁ মই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহো দেৱী জানকীক অৰণ্যৰ মাজত। কৃষ্ণ।